আমি আমাক মামাক লাগে মামা 1 নম্বৰ বিধায়ক ইয়াৰে এটাই ডিক্লেয়াৰ কৰি থৈ গৈছো আৰু মামা একদম ওপেনলি ডিক্লেয়াৰ আৰু মামাই একদম পুৰা আজি মামাই মোক সুধি আছে তুমি শুৱালকুছিত গলান নাই হেৰিত গলান নাই মই কৈছো মোৰ কঁকালৰ বিষ কালি যাম গালি চালি পাৰি আপোনালোকক মামাই পঠাই দিছে আজি মই অহাকালি অহা কথা আছিলে কিন্তু কৈছে তোমাৰ কঁকালৰ বিষ হলেও কিন্তু যাব লাগিব মানুহখিনিয়ে মোক বেয়া পাব ভাবিব কি মই এৰি দিম যিটো মই জীৱনত নকৰো আৰু তুমি মাজতে গণ্ডগোল নকৰিবা আজি সেইকাৰণে আপোনালোকৰ ওচৰত আহিছো আৰু মামা আৰু ইয়াতে মোক এটা কথা কওকচোন মামা মাতে নে দাদা মাতে মামা দাদা এইটো বহুত ভাল লাগিছে দাদা বুলি শুনি কাৰণ মামা সদায় মাকৰ ভায়েক হয় ডেকা মানুহ কিন্তু মামীজনী অকণমান বুঢ়ী চুৰি যেন লাগে অকণমান আৰু যিটো কেনে ৰাতিপুৱা আইনাখনৰ আগত অলপমান মেকআপ কৰি আহোঁতে সময় লাগে দাদা থৈ ভাল কাৰণ পুৰণা জালুকবাৰী আৰু নতুন কমলপুৰ সমষ্টি এই গোটেই এলেকাখিনি য'ত একেলগে আমি আছো মোক কিন্তু সদায় প্লিজ বাইদেউ বুলি মাতিব নহ'লে বৌ বুলি মাতিব এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰেকৰ্ড আছে প্ৰত্যেক বছৰে প্ৰত্যেকবাৰ নিৰ্বাচনীত নিজে নিজৰ ৰেকৰ্ড ভাঙি ভাঙি গৈ আছে চ' চাওঁ এইবাৰো কি হয় এটাই ভাল লাগিছে যে গোটেই ভোটাৰখিনি ইমান পজিটিভ আৰু ইমান উৎফুল্লিত হৈ আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উন্নতি চাই পেলাই বা অসমৰ যিখিনি ডেভেলপমেণ্ট হৈছে গুৱাহাটীৰ বিশেষকৈ এটাই ভাল লাগিছে যে মানে আশীৰ্বাদ যথেষ্ট আছে এতিয়া ছেকেণ্ড টাইম মই আজি যেতিয়া তেখেতসকলৰ লগত এতিয়া মিটিঙত কথাও পাতিছোঁ চবেই কৈছে যে নাই আমাৰ ছাৰৰ সমান উন্নয়ন কৰা আৰু এনেকুৱা এজন মানুহ আৰু ভাৰতীয় জনতা পাৰ্টীক আমাক এবাৰ ছেকেণ্ড টাইম আকৌ মানে বেলেগ কোনো ধৰণৰ চিন্তা চৰ্চা নাই ইয়াতে সুৰক্ষিত অসমৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত ৰামধেনু সদৃশ মিত্ৰতা যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস চলাই আহিছোঁ ৰঞ্জিত দাস ডাঙৰীয়া যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলি আছে মুখ্যমন্ত্ৰীয়ে বহুকেইখন সভাত ভাষণ দিছে আৰু এই ভাষণ দিয়াৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কৈছে যে অহা 5 বছৰত BTC অঞ্চলত সকলোৰে অধিকাৰ সমান হ'ব এই কথাটোৱে বড়োলেণ্ডৰ বহু মানুহক চিন্তিত কৰিছে যে সকলোৰে অধিকাৰ সমান হ'ব এই অৰ্থটো কি বুজাইছে অৰ্থাৎ বড়ো জনজাতি হিচাপে যিটো বিশেষ মৰ্যাদা BTCৰ ভিতৰত আছে যিটোৰ কাৰণে তেওঁলোকে সৰ্বস্ব ত্যাগ কৰি ইমান দিন আন্দোলন কৰিলে তিনিখনকৈ চুক্তি হ'ল এইবোৰ সকলো অথলে গৈ শেষত গৈ সকলোৰে অধিকাৰ সমান হ'ব মানে বড়ো আৰু অবড়ো সমান হৈ যাব বড়োৰ সুকীয়া মৰ্যাদা নাথাকিব এই কথাটো তেওঁলোকৰ মনত এটা ধাৰণা হৈছে আপুনি কি কয় নহয় সেইটো আচলতে এইটো ৰং ধাৰণা ৰং কনচেপশ্যন কাৰণ কিয় যে আমি যিহেতু ভাৰতীয় সংবিধানখনকহে আমি সন্মুখত ৰাখোঁ আৰু ভাৰতীয় সংবিধানে কি কৈছে যে ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো পৰিয়ালে যাতে সাংবিধানিক সুৰক্ষা যাতে পায় গতিকে তাৰ মানে এইটো নহয় যে বড়ো জনগোষ্ঠীয় মূলৰ যিসকলে তেওঁলোকক লৈ পেলাই চুক্তি কৰাৰ পিছত তেওঁলোকৰ উন্নয়নৰ কাৰণে হওক বা তেওঁলোকৰ উত্তৰণৰ কাৰণে হওক যিমানখিনি কৰিবলগীয়া আছে নিশ্চিত ওপৰত কৰিব কিন্তু তাৰ মানে এইটো নহয় যে কোনোবা এটা জনগোষ্ঠীয়ে এটা অধিকাৰ পাবগৈ আৰু সেই অধিকাৰটো অন্য জনগোষ্ঠীয়ে নাপাব তেনেকুৱা হ'ব নোৱাৰে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া একাষাৰে কথা কৈছে যে আমাৰ ভাৰতীয় সংবিধানে দিয়া যিসমূহ মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰখিনি আমি সকলোৱে পাব লাগে আৰু ইয়াৰ লগে লগে যি আমি 6 শিডিউলত যিমানখিনি তাত মানে বিধি আছে সেই বিধিবোৰ যাতে সমান্তৰালভাৱে যাতে ইমপ্লিমেণ্ট যাতে কৰিব পৰা যায় সেইটো আমি চাব লাগিব তাৰমানে এইটো কোৱা নাই যে আমি BTCৰ চুক্তি বা BTRৰ চুক্তি উলংঘা কৰি পেলাই গৈ পেলাই যে আমি যে কিবা অধিকাৰ দিব বিচাৰিছোঁ সংবিধানৰ আধাৰত সংবিধানে যিমানখিনি যি অধিকাৰ দিয়াৰ কথা কৈ আহিছে সেইখিনি অধিকাৰৰ কথাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সভা সমিতিত কৈ আহিছে দাস ডাঙৰীয়া এই যেতিয়া আপুনি BTCৰ কথাটো এই যে সাংবিধানিক সুৰক্ষাৰ কথাটো আনিলে মই গম পাইছোঁ যে BTCৰ দ্বিতীয়খন যিখন চুক্তি আৰু প্ৰথমখন চুক্তি আমি যেতিয়া 6 শিডিউলটো যেতিয়া ডাইলুট কৰা হ'ল 6 শিডিউল সংশোধন কৰা হ'ল 6ষ্ঠ অনুসূচী সংশোধন কৰি বড়োলেণ্ডৰ বাবে সুকীয়া ব্যৱস্থা কৰা হ'ল য'ত অনাবৰৰো মাটি কিনা বেচাৰ অধিকাৰ ভূমিস্বত্ব থাকিব আৰু 2003 চনৰ আগলৈকে যিসকল বাসিন্দা তেওঁলোকে বড়োলেণ্ডৰ ভিতৰত মাটি কিনা বেচা কৰিব পাৰিব অবড়ো লোকেও পাৰিব
কিন্তু মই জানিব পাৰিছোঁ যে বড়োলেণ্ডত যদি আপোনাৰ মাটি আছে আৰু আপোনাৰ মাটিখিনি যদি আপোনাৰ পুত্ৰ কন্যালৈ যদি হস্তান্তৰ কৰিব লগা হয় তেনেহ'লে সেই ব্যৱস্থাটো তাত নাই, এই কথাটো সঁচা নেকি? হয়, এই অভিযোগটো আমাৰ বিভিন্ন সময়ত আমি যেতিয়া যাওঁ আমি সেই অঞ্চললৈ বহু পৰিয়ালে কয় যে আমাৰ দেউতাই আজি বহু বছৰ ধৰি পেলাই কেইবাটাও মানে তাত দশক ধৰি পেলাই বসবাস কৰি আছে, দেউতাক নাই এতিয়া, কিন্তু তেওঁলোকৰ সতি সন্তানৰ নামত মাটিটো তেওঁলোকৰ ট্ৰেন্সফাৰ হোৱা নাই। আমি কৈছোঁ যে এইটো যিহেতু তেওঁলোকে যদি নতুনকৈ আহি পেলাই তাত স্থাপিত যদি হ'লহেঁতেন তেতিয়াহ'লে এই কথাটো একচেপ্টেবল, এই কথাটো গ্ৰহণযোগ্য, কাৰণ নতুনকৈ আহি পেলাই সোমোৱা মানুহ এজনক তাত আমি বড়োলেণ্ডত আমি কোনো কাৰণতে সেই ভূমিৰ অধিকাৰ দিব নোৱাৰোঁ। কিন্তু যিসকলে যুগ যুগে বাস কৰি আহিছে তেওঁলোকৰ সতি সন্তানে সেই অধিকাৰটো পাব লাগিব। কাৰণ কিয় ভাৰতীয় সংবিধানৰ যিটো আমাৰ গণ্ডিত যদি চাওঁ সেই অধিকাৰটো যদি আমি দিব নোৱাৰোঁ তেতিয়াহ'লে আমি নিশ্চিত ওপৰত আমিও লজ্জিত হ'ম। কাৰণ কিয় একেখন ভাৰতবৰ্ষৰ মানুহে তেওঁলোকে যুগে যুগান্তৰে বাস কৰি আছে, দেউতাকজন নাই কাৰণে মাটিটো ট্ৰেন্সফাৰ নহ'ব, গতিকে সেই কথাষাৰটো কোনো কাৰণতে মানি লোৱা নহ'বগৈ। গতিকে এইটো বিষয় এইটো এতিয়া আপুনি কেনেকৈ সংশোধন কৰিব, এইটোতো নাই। এইটো কৰাৰ কাৰণে আমি আলাপ আলোচনাৰ মাজেৰে যাব লাগিব। এইটোক লৈ পেলাই যদি আমি ৰাজনৈতিক ইছ্যু হিচাপে যদি লওঁ, কাৰণ কিয় বিষ্ণুৰাম মেধি ডাঙৰীয়াই বাক্সা অঞ্চলত ABC ব্লক নামৰ 3টা ব্লক বনাই দিছিলে, আৰু সেই ব্লক 3টা বনাই দিয়াৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোক তেওঁলোকে কৈছিলে লোকসভাৰ সময়ত যে এই ব্লকৰ মাটিখিনি আমাক বিষ্ণুৰাম মেধি ডাঙৰীয়াই দি গৈছিলে, আমি সংস্থাপিত তেওঁলোকে কৰিছিলে। আৰু সেই বিষয়টো যিহেতু মাটিটো যিহেতু লেণ্ডটো যিহেতু ট্ৰেন্সফাৰ ছাবজেক্ট, আৰু এই বিষয়টো লৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰা হৈছিলে, প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁলোকে সন্মতি জনাইছিলে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই সেইখিনি মানুহক তাত এতিয়া মাটিৰ অধিকাৰ দিয়াৰ কাৰণে মাটিৰ পট্টা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। এই যে আমি যিটো উদ্যোগ ল'লোঁ, আমি যদি এই উদ্যোগটো নল'লোহেঁতেন তেতিয়াহ'লে নিশ্চিত ওপৰত আজি ABC ব্লকৰ মানুহে এই মাটিৰ পট্টাটো নাপালেহেঁতেন। ঠিক তেনেকুৱাকৈ যিসকলৰ পৰিয়ালে আজি কেইবা দশক ধৰি তাত বসবাস কৰি আছে তেওঁলোকৰ সতি সন্তানৰ ক্ষেত্ৰত আমি যাতে দুয়োখন চৰকাৰে একত্ৰিতভাৱে বহি যেতিয়া দুয়োখন চৰকাৰৰ যেতিয়া একেধৰণৰ কথাৰ মিল থাকিব তেতিয়া বহু ধৰণৰ সমস্যা আমি সমাধান কৰিব পাৰোঁ বা ইতিমধ্যে কৰি আহিছোঁ। গতিকে ঠিক তেনেকুৱাকৈ আমি আগন্তুক দিনত এই যিবোৰ কথা এই কথাবোৰ আমি আগন্তুক দিনত, কাৰণ তেওঁলোকেও বিচাৰিছে, 2টা দলে বিচাৰিছে, UPPL BPFও বিচাৰিছে যে BTRত থকা 26টা জনগোষ্ঠীকে আমি আগন্তুক দিনত যি তেওঁলোকৰ ন্যায্য প্ৰাপ্ত আছে সেইখিনি আমি দিব লাগিব বুলি তেওঁলোকেও অংগীকাৰ হৈছে বা বিভিন্ন সভা সমিতিত কৈ আহিছে। গতিকে আমি এইখিনি ক্ষেত্ৰত যে নিশ্চিত ওপৰত যে আমি যি দলৰ লগত আমাৰ সম্পৰ্ক হয়গৈ আগন্তুক দিনত তেওঁলোকৰ লগত কথা পাতিম, নিশ্চিত ওপৰত এই বিষয়টো আমি সমস্যাটো সমাধান কৰাৰ দিশে আমি ধাৱমান হৈছোঁ। বহুত ধন্যবাদ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত অসম চৰকাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। দাস ডাঙৰীয়া, পুনৰ আহিছোঁ BTCৰ মাটি আৰু সুৰক্ষাৰ প্ৰসংগলৈ। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ কুমাৰ শইকীয়াই মন্তব্য কৰিলে যে 6ষ্ঠ অনুসূচী আৰু বেল্ট এণ্ড ব্লক, ট্ৰাইবেল বেল্ট এণ্ড ব্লক দুয়োটা একেলগে নচলিব। য'ত যিকোনো এটাৰ দ্বাৰাহে তেওঁলোক সুৰক্ষিত হ'ব পাৰে। দুয়োটা সম্পূৰ্ণ সুকীয়া বিষয়, দুয়োটা একেলগে নচলে। এই কথাটোৱে বড়ো জনগোষ্ঠীৰ মনত বহুত ক্ষোভৰ সৃষ্টি কৰিছে, আৰু এই প্ৰসংগত দিলীপ শইকীয়াই বহুত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে, কাকুতি মিনতি কৰিছে, কিন্তু বড়ো জনগোষ্ঠীৰ লোকে এই কথাটোত কিবা এটা সাংঘাতিক ঘটনা হোৱাৰ আশংকা দেখা পাইছে। আপোনাৰ মত কি? এই বিষয়টো লৈ পেলাই যদি ইছ্যু কৰিলে ৰাজনৈতিকভাৱে ইছ্যু কৰিব পাৰে, কিন্তু এই বিষয়টো লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে বৰঞ্চ আগন্তুক দিনত তাত বেল্ট বা ব্লক আগন্তুক দিনত বৃদ্ধি কৰাৰ কাৰণেহে প্ৰচেষ্টা চলোৱা হ'ব বুলি কৈছে। মাইক্ৰ' বেল্ট, মাইক্ৰ' ব্লক, মাইক্ৰ' বেল্ট আৰু মাইক্ৰ' ব্লক মানে সৃষ্টি কৰাৰ কাৰণে কৈছে। এই যে আমাৰ যিটো মানসিকতা, মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই কি প্ৰসংগত ক'লে কথাটো ময়ো সেইটো স্পীচ মই দেখা নাই, কিন্তু এইটো কোনো কাৰণতে নহয় যে ডিব্ৰুগড়ৰ গুৱাহাটীৰ পৰা গৈ পেলাই তাত আমি সংস্থাপিত কৰিম, সেই মানসিকতা বা সেই ধাৰণাটো ভাৰতীয় জনতা পাৰ্টীৰ নাই। আমাৰ কথা হৈছে কি, যিসকল মানুহে তাত বসবাস কৰি আছে, আৰু বসবাস এবছৰ বা 2 বছৰ আগৰ পৰা বসবাস কৰিলে নহ'ব, যে দশক ধৰি বসবাস কৰি আছে তেওঁলোকক আমি ভূমিৰ অধিকাৰ দিয়াটো আমি কামনা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি 2টা দলক বা আপচুকে আদি কৰি তাত বড়ো সাহিত্য সভাকে আদি কৰি যিহেতু একেলগে মানুহখিনিয়ে বসবাস কৰি আছে,
গতিকে সেই অধিকাৰটো তেওঁলোকে পাব লাগে কিন্তু তাৰ মানে এইটো নহয় যে অন্য ঠাইৰ পৰা গৈ পেলাই সংস্থাপিত হয় কাৰণ তেতিয়া 6 শিডিউলৰ সেইটো উলংঘা কৰা হ'বগৈ আপুনি যিটো কথা কৈ আছে 6 শিডিউলৰ কথাটো 6 শিডিউল মানে সেইটোৱে যে বাহিৰৰ পৰা মানুহ গৈ পেলাই তেওঁলোকে মাটিটো কিনিব নোৱাৰিব কিন্তু থকা মানুহে কিন্তু মাটিৰ অধিকাৰ পাব লাগিব গতিকে যাৰ কাৰণে নেকি থকা মানুহসকলক যাতে পায় তাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে কৰা হৈছে যেহেতু এই ক্ষেত্ৰত বেল্ট এণ্ড ব্লকত অন্য মানুহ সংস্থাপিত কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু স্থিতি স্পষ্ট কৰিছে মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই যিহেতু স্থিতি স্পষ্ট কৰিছে গতিকে এতিয়া সেইটো বিষয় লৈ পেলাই হয়তো কোনোবাই ৰাজনৈতিক ইছ্যু কৰিব পাৰে কিন্তু মই ভাবোঁ এইটো বিষয় লৈ পেলাই যি তাত বসবাস কৰা যি জনগোষ্ঠী আছে বড়ো জনগোষ্ঠীয়ে মানুহে এইখিনি কথা ইতিমধ্যে বুজি উঠিছে আপোনাৰ চৰকাৰে বিগত সময়ছোৱাত উচ্ছেদৰ পিছত উচ্ছেদ চলাই আছে বনাঞ্চল PGR VGRৰ মাটি আৰ্দ্ৰভূমি জলাশয় চৰকাৰী মাটি এই সকলোতে উচ্ছেদ চলাই আছে উচ্ছেদ সম্পৰ্কত বিভিন্ন মহলৰ বিভিন্ন কথা আছে বিতৰ্ক আছে মই সেইবোৰলৈ নাযাওঁ কিন্তু আপুনি চলাই থকা উচ্ছেদৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী সভাসমূহত প্ৰচাৰ চলাইছে যে BTCৰ বাহিৰত কি উচ্ছেদ হৈছে মই নাজানো সেইটো মোৰ দৰকাৰ নাই মাটিৰ মালিক আমি গতিকে আমি যদি ক্ষমতালৈ আহোঁ তেনেহ'লে বনাঞ্চলৰ মাটি আৰ্দ্ৰভূমিৰ মাটি জলাশয়ৰ মাটি চৰকাৰী মাটি PGR VGR য'তে যিসকল বহি আছে যদি তেওঁলোকৰ বহি থকাৰ সময় 2003 চনৰ আগৰ হয় তেনেহ'লে তেওঁলোকে ভূমি পাট্টা পাব আমি 2003 চনৰ ভোটাৰ তালিকা উলিয়াই ল'ম আৰু উলিয়াই লৈ আমি তেওঁলোকক ভূমি পাট্টা দিম এই কথাটো কিমান দূৰ গ্ৰহণযোগ্য যে PGR VGR বনাঞ্চল আৰ্দ্ৰভূমি সবতে তেওঁ ভূমি পট্টা দিব দাস ডাঙৰীয়া মাটিৰ ক্ষেত্ৰত মাটি মানে তেওঁলোকৰ ট্ৰেন্সফাৰ ছাবজেক্ট এইটো কিন্তু তাৰ মানে এইটো নহয় যে মাটি তেওঁলোকে মানুহক প্ৰদান কৰিব পৰা অথৰিটিটো আছে যেনেকুৱাকৈ ABCত মানে প্ৰদান কৰিব বাক্সা জিলাত কিন্তু তাৰ মানে এইটো নহয় যে আইনৰ মালিক কোনো হ'ব নোৱাৰে সেই হাগ্ৰামী মহিলাই ডাঙৰীয়া হওক বা মই হওক আমি আইনৰ মালিক হ'ব নোৱাৰোঁ কাৰণ কিয় এইটো মহামান্য সুপ্ৰিম কোৰ্টে কৈছে হাইকোৰ্টে কৈছে যে কোনো কাৰণতে ৰিজাৰ্ভ ফৰেষ্টৰ মাটি ফৰেষ্ট এলেকাৰ মাটি PGR VGR মাটিত এলটমেণ্ট দিব নোৱাৰিব এইটো ভাৰ্ডিক্ট আছে গতিকে এই ভাৰ্ডিক্টটো যেতিয়া দিছিলে এইটো কোৱা নাই এক্সক্লুডিং BTR বুলি কোৱা নাই যেতিয়া সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট দিয়া আছে যে VGR PGRত মাটি দিব নোৱাৰিব চৰকাৰে বা দিলেও তেওঁলোকে সম পৰিমাণৰ মাটি তেওঁলোকে বেলেগ ঠাইত দেখাব লাগিব তেতিয়াহে দিব পাৰিব কিন্তু এইটো কোৱা নাই যে মানে এইটো এক্সক্লুডিং BTR বুলি কোৱা নাই হাগ্ৰামা মহিলাই ডাঙৰীয়াই কি প্ৰসংগত কৈছে মই নাজানো গতিকে আমি যেহেতু আইনৰ ঊৰ্ধত নহয় আমি সংবিধানৰ ঊৰ্ধত নহয় গতিকে সমগ্ৰ আমাৰ যিমানবোৰ স্বায়ত্ত শাসিত আছে 6 শিডিউল আছে বা ইউনিয়ন টেৰিটৰি হওক বা সমগ্ৰ ৰাজ্য সেই ৰাজ্যসমূহ পৰিচালিত হয় এখন আইনৰ জৰিয়তে হয় এখন সংবিধানৰ জৰিয়তে হয় গতিকে সংবিধানত যিবোৰ বিধি আছে সেই বিধিৰ আধাৰত আগন্তুক দিনত BTRতো যিটো ব্যৱস্থা অসমতো যিটো ব্যৱস্থা সমগ্ৰ ভাৰতবৰ্ষতে সেইটো ব্যৱস্থা হ'ব কাৰণ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিকক হাইকোৰ্টৰ ভাৰ্ডিকক ওলাই কৰি পেলাই BTCয়ে তেনেকুৱাকৈ নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পৰা ক্ষমতা তেওঁলোকৰ আইনগতভাৱে নাই যেহেতু 18খন আসনত আপুনি জয়ী হ'ম বুলি নিশ্চিত হৈ আছে নিশ্চিত নহয় মই কৈছোঁ কি আমাৰ ধাৰণা কাৰণ কিয় মই সাধাৰণতে পলিটিকেল এনালিচিছবোৰ কৰোঁ কাৰণে লোকসভাতে হওক বা বিধানসভাতে হওক আৰু যিমানখিনি কৰি আহিছোঁ মিলিও আহিছে মই সেইকাৰণে এইবাৰৰ মোৰ ধাৰণাটো মই নিশ্চিত শব্দটো কোৱা নাই এইবাৰ ধাৰণাটো যে আমি এখন পাইছিলোঁ 1ৰ পৰা আমি 9 পাইছিলোঁ সংগঠনৰ স্থিতি অধিক সুদৃঢ় কৰা হৈছে আৰু এতিয়া আমি 18খন আমি পাম তাতকৈ বেছিও পাব পাৰোঁ বা দুখন হয়তো এখন কমিব পাৰে কিন্তু তাতকৈ বেছিও পাব পাৰে কিন্তু এই মুহূৰ্তলৈ ধাৰণা আমি 18খন পাম বুলি মোৰ ধাৰণা হয় মোৰ ব্যক্তিগত 18খনেই হওক বা 20খনেই হওক বা তাতকৈ কমেই হওক 16খনেই হওক আপুনি চৰকাৰত থাকিব কাৰ লগত হ'ব সেইটো বেলেগ কথা আপুনি চৰকাৰত থাকিব এতিয়া কথাটো হ'ল যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যিখন কাউন্সিল আছিল তাৰ যিখন অন্তিম কেবিনেট সভা হৈছিল সেই কেবিনেট মিটিঙত এটা ডিচিশ্যন লোৱা আছে মই অলপতে যিটো আপোনাক প্ৰশ্ন কৰিলোঁ যে PGR VGR জলাশয় আৰ্দ্ৰভূমি বনাঞ্চল চৰকাৰী মাটি য'তেই 2003 চনৰ আগলৈকে অহা মানুহ বহি আছে সি বড়ো হওক অনাবড়ো হওক তেওঁলোকক তাতেই ভূমিৰ বন্দোবস্তি দিয়া হ'ব এই কথাটো কেবিনেট ডিচিশ্যন আছে এতিয়া কথাটো হ'ল যে আপুনি যেতিয়া আকৌ যোৱা 5টা বছৰ আপোনালোক চৰকাৰত থাকিলে সেই কেবিনেট ডিচিশ্যনটো কিন্তু বানচাল কৰিলে নে নকৰিলে মই নাজানো যদি পুনৰ আহে আপোনালোকে সেইটো বানচাল কৰিব বুলি কথা দিব পাৰিবনে
এই বিষয়টো যিহেতু নিশ্চিত ওপৰত চৰকাৰখন গঠন হোৱাৰ পিছত, আৰু এইটো ঠিক যে বিজেপিক বাদ দি পেলাই BTRত চৰকাৰ কোনো গঠন কৰিব নোৱাৰে, বিজেপিক লাগিবই। কোনে কিমানখন আসন পায় বা কাৰ লগত হ'ব এইটো সুকীয়া কথা, কিন্তু আগন্তুক দিনত মানুহৰ যাতে অধিকাৰ যাতে আমি দিব পাৰোঁ, আৰু যিসকলে বে অধিকাৰ সাব্যস্ত কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো আমি মহামান্য সুপ্ৰিম কোৰ্ট, মহামান্য হাইকোৰ্টৰ নিৰ্দেশৰ আধাৰত বা সংবিধানৰ গণ্ডিৰ আধাৰত যিখিনি কাম কৰিব লাগে সেইখিনি কাম নিশ্চিত ওপৰত আগন্তুক দিনত কৰা হ'বগৈ। দাস ডাঙৰীয়া, আপোনালোকে সকলোতে উচ্ছেদ চলাই আছে আৰু উচ্ছেদ প্ৰসংগত কাৰো আপত্তি নাই, কাৰণ সেইবোৰ বেদখলী মাটি, বনাঞ্চলৰ মাটি, জলাশয়ৰ মাটি, গতিকে তাত উচ্ছেদ চলিব। কিন্তু মই বিৰোধী পক্ষৰ কেইবাজনো লোকৰ সাক্ষাৎ প্ৰসংগত, এই মেজমেলতে মই সাক্ষাৎ প্ৰসংগত যেতিয়া বিষয়টো উত্থাপন কৰোঁ, তেওঁলোক সকলোৱে কয় যে এইবিলাক মাটিততো বেদখলত কাৰো আপত্তি নাই। কিন্তু কথাটো হ'ল যে বেদখলকাৰীক ষ্টাম্প মাৰি দিয়া হৈছে বাংলাদেশী বুলি, বেদখলকাৰীক কোৱা হৈছে যে এওঁলোক অবৈধ বিদেশী। যদি সেইটোৱে হয় তেনেহ'লে চৰকাৰে মানুহখিনিক এঠাইৰ পৰা নি পেলাই এঠাইত কিয় সংস্থাপিত কৰিছে? তেওঁলোক যদি সঁচাকৈয়ে বাংলাদেশী আৰু বিদেশী হয় তেনেহ'লে তেওঁলোকক বিতৰণ কৰা নাই কিয়? বহু নেতাই এই ধৰণে মোৰ আগত উষ্মা প্ৰকাশ কৰিছে, আপুনি কি কয়? ৰাজনৈতিকভাৱে কোনে কি কৈছে মই নাজানো, কিন্তু আমি যিসকল উচ্ছেদিত মানুহ সেই মানুহসকলকতো আমি বিদেশী বুলি কোৱা নাই। কাৰণ চাপৰত যেতিয়া উচ্ছেদ কৰা হৈছিলে, উচ্ছেদ কৰাৰ পিছত আমি তাত দেখিলোঁ যে প্ৰায় 50টা পৰিয়ালৰ মানুহে তেওঁলোকে কোনো ধৰণৰ ভূমি নাই, আৰু তাৰ বাকী অধিকাংশ যিসমূহ মানুহ সেইসমূহ মানুহৰ বিভিন্ন ঠাইত তেওঁলোকৰ মাটি আছে। কাৰণ লেণ্ড ৰেকৰ্ড আজিকালি এনেকুৱা ছিষ্টেম হৈছে যে সম্পূৰ্ণভাৱে আপোনাৰ ক'ত মাটি আছে, মোৰ ক'ত মাটি আছে আমি আজিকালি চাব পাৰোঁগৈ। গতিকে এই যে চাব পৰা সুবিধাৰ কাৰণে আমি তাত দেখিছিলোঁ যে 50টা পৰিয়ালৰ মাটি আচলতে প্ৰকৃত অৰ্থত নাই। গতিকে তেওঁলোকক মাটি নতুনকৈ প্ৰদান কৰা হৈছে, তেওঁলোকক মাটিৰ আৰু দেখুৱাই দিয়া হৈছে, আৰু সেই দেখুৱাই দিয়া স্থানত তেওঁলোকক বহিব দিয়া হৈছে। গতিকে আমি উচ্ছেদ কৰাৰ লগে লগে যে আমি একেবাৰে গৃহহীন কৰিছোঁ সেইটো নহয়, কিন্তু যিসকলৰ মাটি আছে, যেনেকুৱাকৈ গোৱালপাৰাত যিসমূহ তাত বেদখল হৈছিলে, সেইসমূহ বেদখল কৰা মানুহসমূহ য'ৰ পৰা আহিছিলে, বৰপেটা অঞ্চলৰ পৰা হওক বা অন্য অন্য প্ৰান্তৰ পৰা হওক, তেওঁলোকৰ নিজৰ নিজৰ মাটি এতিয়াও তাত আছে। আৰু এই যে এতিয়া উচ্ছেদ কৰাৰ পিছত মানুহবোৰ যে পুনৰ ঠাইত যে ঘূৰি আহিছে, ইতিমধ্যতে চাপৰৰ যিসমূহ উচ্ছেদ কৰা হৈছিল ঘূৰি আহিলে, গোৱালপাৰাত লাহে লাহে তেওঁলোকে ঘূৰি আহিছে। গতিকে এই যে বিভিন্ন ফৰেষ্ট এৰিয়াতে হওক বা জলাশয়তে হওক বা PGR VGRত, এইটো কংগ্ৰেছ চৰকাৰৰ দিনতহে বহুৱাইছিলে, আৰু কংগ্ৰেছ চৰকাৰে আচলতে আজি যে উচ্ছেদ যে হ'বলগীয়া হৈছে, উচ্ছেদৰ বলি হোৱাৰ কাৰণে মূল দায় যদি হয় তেতিয়াহ'লে একমাত্ৰ কংগ্ৰেছ দলে দায়। কাৰণ কিয় তেওঁলোকে সেই সময়ত PGR VGR দিছে ঠিক আছে, কিন্তু সম পৰিমাণৰ PGR VGR মাটি যদি উলিয়াই দিলেহেঁতেন আজি সেইখিনি মানুহে কিন্তু তাৰ পৰা উচ্ছেদ নহ'লহেঁতেন। গতিকে আজি কংগ্ৰেছে যি ভুল কাম কৰিলে, আৰু কংগ্ৰেছৰ ভুলৰ কাৰণে আজি সেই তেওঁলোকে মানুহে উচ্ছেদিত হ'বলগীয়া হৈছে। আমি যদি কৰিলোহেঁতেন, তেনেকুৱা মানুহ বহুৱালোহেঁতেন, আমি আগতে মাটিখিনি কি কৰি ল'লোহেঁতেন যে প্ৰকৃত অৰ্থত তেওঁলোকে ভূমিহীন হয় নে নহয় আমি চালোহেঁতেন। ভূমিহীন হোৱাৰ পিছত পৰৱৰ্তী সময়ত তেওঁলোকে মাটি দিয়াৰ ব্যৱস্থা কৰিলোহেঁতেন। কিন্তু তেওঁলোকে কৰিলে কি যে ভোট দিয়াৰ ব্যৱস্থা কৰিলে। কাৰণ কিয় গোৱালপাৰা জিলাৰ এগৰাকী বিধায়ক তেওঁ নিজে বৰপেটা অঞ্চলত জন্মগ্ৰহণ কৰি পেলাই তাত চাকৰি কৰি পেলাই পৰৱৰ্তী সময়ত তেখেতে তাত MLA হ'লগৈ, আৰু সেইগৰাকী ব্যক্তিয়ে বা তেওঁৰ লগত থকা আশে পাশে থকা বাকীসকলে এই মানুহবিলাকক সংস্থাপিত কৰিলে কিহৰ কাৰণে? যাতে ভোটটো যাতে বৃদ্ধি কৰিব পৰা যায়। কিন্তু আমাৰ দৃষ্টিভংগী সুকীয়া। আমাৰ দৃষ্টিভংগী হৈছে কি যে যিসকল প্ৰকৃত অৰ্থত ভূমিহীন, সেই ভূমিহীনসকলক আমি মাটি প্ৰদানো কৰি আহিছোঁ, পূৰ্বতো কৰি আহিছোঁ, এতিয়াও আমি কৰি আহিছোঁ। গতিকে ভূমিহীনক মাটি দিয়াটো আমাৰ নৈতিক কৰ্তব্য। কিন্তু ভূমি থকা মানুহে তাত বেদখল কৰি থাকিব, সেইটোতো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইটো যোনে যিমানে ৰাজনৈতিক যি তেওঁলোকে প্ৰলেপ নিদিয়ক কিয়, সেই কথাষাৰ অসমৰ ৰাইজে বুজি উঠিছে এতিয়া। আৰু মই সেইকাৰণে ভাবোঁ এই বিষয়টো লৈ পেলাই বাংলাদেশী, আমিতো উচ্ছেদিত মানুহক বাংলাদেশী বুলি কোৱা নাই, মইতো কেতিয়াও কোৱা নাই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও কোৱা নাই সেইসকল মানুহ বাংলাদেশী। আৰু সেই বাংলাদেশী যদি হ'লহেঁতেন পুছবেক কৰিলোহেঁতেন, কাৰণ এতিয়াতো পুছবেক ছিষ্টেম চলি আছে। এতিয়াও যে ভাৰতত বা অসমত যে মানুহ অহা নাই সেইটো নহয়, কিন্তু এতিয়াও পুছবেক ছিষ্টেম চলি। কিন্তু এই পুছবেক ছিষ্টেমটো এতিয়া জনসাধাৰণে গম নাপায়, কাৰণ কিয় বৰ্ডাৰ পুলিচে ধৰি পেলাই, বৰ্ডাৰ BSF ধৰি পেলাই যেতিয়া সোমায় তেতিয়া লগে লগে পুছবেক কৰি থকা হৈছে। গতিকে আমি যদি সেইসকল মানুহ যদি বাংলাদেশী হ'লহেঁতেন, আমি ধৰি নি পেলাই পুছবেক কৰালোহেঁতেন। আমিতো তেনেকুৱা উচ্ছেদিত মানুহক পুছবেক কৰোৱা নাই, সীমান্ততটো নি পেলাই আমি বাংলাদেশ সীমান্তলৈ ঠেলি পঠোৱা নাই। গতিকে এইটোৱে প্ৰমাণ কৰিছে। গতিকে আমি সেইসকল মানুহ হয়তো ক'ৰবাৰ পৰা আহিছে, আহি পেলাই হয়তো তেওঁলোকে ভূমি দখল কৰিছে, আৰু এনেকুৱা দখল কৰিছে কিছুমান ঠাইত
যে একোজন মানুহৰ তেওঁ 300 বিঘা মাটি 400 বিঘা মাটি তেওঁলোকে ডাঙৰ ডাঙৰ পুখুৰী খান্দি লৈছে ভূমিহীন মানুহ আহি পেলাই 300 বিঘা মাটি দখল কৰি পেলাই পুখুৰী খান্দি লৈ পেলাই তেওঁ যি অৰ্থনৈতিকভাৱে তেওঁ লাভৱান হৈছে এইটো সুকীয়া কথা কিন্তু তাৰ যি কেৰেক্টাৰ মাটিৰ যি কেৰেক্টাৰ সেই কেৰেক্টাৰটো বিনষ্ট কৰি দিয়াৰ ফলস্বৰূপে বিভিন্ন আজি ক্লাইমেট চেঞ্জৰ কথা কৈ আহিছোঁ আজি সমগ্ৰ বিশ্বই ক্লাইমেট চেঞ্জৰ কাৰণে একত্ৰিত হৈছে আৰু এই ক্লাইমেট চেঞ্জক যদি আমি যদি চেলেঞ্জ কৰিব লাগে তেতিয়া নিশ্চিত ওপৰত বনানীকৰণ কৰিব লাগিব আজি যেনেকুৱা আমাৰ ইয়াত কোনো সন্দেহ নাই হয়। আৰু এইটোত আপোনাৰ বেদখলৰ উচ্ছেদত কোনো আপোনাক আপত্তি কৰা নাই কিন্তু বেদখল উচ্ছেদৰ নামত আপোনালোকে যিবোৰ নামেৰে সেই মানুহবোৰক চিনাক্ত কৰিছে আৰু সেই বিশেষ সম্প্ৰদায়ৰ বাহিৰে আন মানুহৰ মাটিত আপোনালোকে হাত দিয়া নাই বুলি অভিযোগ উঠি